तो भाई साहब और बहन साहिबा फिर से आ गए हैं हम एल्कीन्स और एल्काइन्स के आईयूपैक नोमेनक्लेचार का थर्ड वीडियो लेके। आशा करिছোঁ সকলো কুশলে আছা। আমি আগৰ ভিডিও দুটাত ইতিমধ্যে এলকিন আৰু এলকাইনৰ প্ৰথম ভিডিওত আনব্ৰাঞ্চড এলকিন আৰু আনব্ৰাঞ্চড এলকাইনৰ আৰু সেকেন্ড দ্বিতীয়টো ভিডিওত আমি ব্ৰাঞ্চড এলকিনৰ আইউপেক নমেনক্লেচাৰৰ ওপৰত কথা পাতিলোঁ। আজি আমি ব্ৰাঞ্চড এলকিন আৰু এলকাইনৰে পৰৱৰ্তী এক্সাম্পলসমূহ ল'ব বিচাৰিছোঁ, য'ত আগৰ ভিডিওত আমাৰ দ্বিতীয়টো ভিডিওত আছিলে যে দুটা মাল্টিপল বন্ড যদি এটা কম্পাউণ্ডত থাকে তেতিয়াহ'লে তাৰ নেমিং কেনেকৈ কৰিম। আজি আমি ট্ৰাই কৰিম যদি তিনিটা মাল্টিপল বন্ড থাকে এটা কম্পাউণ্ডত তেতিয়াহ'লে সেই কম্পাউণ্ডটোৰ আইউপেক নমেনক্লেচাৰ কেনেধৰণে কৰিব পৰা যাব। তো দুটা মাল্টিপল বন্ড থকা যিকেইটা কম্পাউণ্ড আছিলে সেইকেইটাত মই ভাবিছোঁ তোমালোকৰ চাগে বৰ বিশেষ ডাউট নাথাকিব, বৰ বিশেষ টান কথা নাছিলে। আজিৰ ভিডিঅ'ত আমি নতুন কথা, আমি আগৰ ভিডিঅ' দুটা যিটো আছিলে সেই দুটা ভিডিঅ'ত নতুন কথা বৰ বিশেষ শিকা নাছিলোঁ। আমি কেৱল এটা কথা শিকিছিলোঁ যে লংগেষ্ট চেইন বিচৰাৰ সময়ত, পেৰেণ্ট চেইন বিচৰাৰ সময়ত আমি ডাবল বন্ড আৰু ট্ৰিপল বন্ড কেইটাক ইনক্লুড কৰিব লাগে। এটা থাকিলে তাক ইনক্লুড কৰিব লাগিব, দুটা থাকিলে দুইটাকে ইনক্লুড কৰিব লাগিব। আনহাতে যদি কেনেবাকৈ আমাৰ ওচৰত তিনিটা মাল্টিপল বন্ড থাকে, ছাপ'জ মই এইটো এক্সাম্পল ল'লোঁ, তিনিটা থাকিলে কি হ'ব কাহিনী চোৱা। এতিয়া আমাৰ এইমটো হ'ল পেৰেণ্ট চেইনডাল বিচাৰোঁতে যিমান দূৰ সম্ভৱ যিমানটা মাল্টিপল বন্ড পাৰোঁ মেক্সিমাম গোটেইকেইটাকে ইনক্লুড কৰি পিনি আমি পেৰেণ্ট চেইনডাল চুজ কৰিব লাগে। প্ৰতিটো চিটুৱেশ্যনত এনেকুৱা সম্ভৱ নহ'বও পাৰে যে তোমাৰ কম্পাউণ্ডৰ ভিতৰত যিকেইটা আছে গোটেইকেইটাকে তুমি ইনক্লুড কৰিব পাৰিবা। এই কম্পাউণ্ডৰ ক্ষেত্ৰত আমাৰ এটা সুবিধা হ'ব, তোমাৰ আমি লাহে লাহে যেতিয়া এক্সাম্পল লৈ লৈ গৈ থাকিম তেতিয়াহ'লে তোমালোকে নিজে গম পাবা কথাবোৰ যে কিছুমান কম্পাউণ্ডত আমি যিমানকেইটা মাল্টিপল বন্ড আছে গোটেইকেইটাকে ইনক্লুড কৰিব পাৰিম, আৰু কিছুমান কম্পাউণ্ড থাকিব য'ত যদি চাৰিটা থাকে ছাপ'জ তিনিটা পাৰিলোঁ বা অথবা দুটা পাৰিলোঁ, বা তোমাৰ যদি পাঁচটা থাকে ধৰা চাৰিটা পাৰিলোঁ, এনেকুৱা ধৰণৰ গোটেইকেইটাক আমি কেতিয়াবা কেতিয়াবা কিছুমান চিটুৱেশ্যনত ইনক্লুড কৰিব নোৱাৰিবও পাৰোঁ। অ'কে, যদি পাৰোঁ তেতিয়াহ'লে আমাৰ একো সমস্যা নাই, নৰ্মেল আইউপেক নমেনক্লেচাৰ যেনেকৈ কৰিছিলোঁ তেনেকৈ কৰিব লাগিব। কিন্তু নোৱাৰিলে কিছুমান চিটুৱেশ্যনত আমি আজি নতুন কেইটামান টাৰ্ম শিকিব লাগিব, নতুন কেইটামান গ্ৰুপৰ নাম শিকিব লাগিব। কিন্তু সেই গ্ৰুপ কেইটালৈ যোৱাৰ আগত, তেনেকুৱা ধৰণৰ চিটুৱেশ্যনলৈ যোৱাৰ আগত মই ইজিলি ধৰা এতিয়া এইটো কম্পাউণ্ডৰ কথাই ধৰা ইয়াত এতিয়া আমি কি কৰিব লাগে, প্ৰথম কথা পেৰেণ্ট চেইন বিচাৰিব লাগে। এতিয়া পেৰেণ্ট চেইন বিচাৰোঁতে কি কাম, আমি মাল্টিপল বন্ডছ যিমানটা পাৰোঁ সিমানটা সেই পেৰেণ্ট চেইনডালৰ ভিতৰত ইনক্লুড কৰিবলৈ চেষ্টা কৰিম প্ৰথম। তাৰপিছত লাহে লাহে বাকী এক্সাম্পলবোৰত তোমালোকৰ আৰু অকণমান কমপ্লিকেশ্যনছ আহিব, সেই কমপ্লিকেশ্যনছবোৰ কেনেকৈ আমি ছল্ভ কৰিম তাক শিকিম আজি। অ'কে, চ' ষ্টাৰ্ট কৰিছোঁ আমি প্ৰথম এক্সাম্পলটোৰেদি। এতিয়া এইটোৱেদি চোৱা, ইয়াত আমাৰ ওচৰত তিনিটা বন্ড আছে, আৰু এই কম্পাউণ্ডটোৰ ক্ষেত্ৰত আমাৰ এটা ভাল হ'ব যে আমি গোটেই তিনিটাকে ইনক্লুড কৰি এডাল পেৰেণ্ট চেইন চুজ কৰিব পাৰিমনে? কাৰণ ইয়াক আৰু ইয়াক ইনক্লুড কৰিবৰ কাৰণে আমাৰ ওচৰত উপায় আছে, একেডাল চেইনৰ ভিতৰত তাহাঁতৰ পৰাৰ চান্স আছে। গতিকে এই কম্পাউণ্ডটোৰ ক্ষেত্ৰত বৰ বিশেষ অসুবিধা নাই। আমাৰ এইমটো হ'ব আমি যিমান দূৰ সম্ভৱ পাৰিলেতো গোটেইকেইটাকে ইনক্লুড কৰিব লাগে, নোৱাৰিলে মেক্সিমাম যিমানটা পৰে সিমানটা। এইটো এক্সাম্পলত গোটেইকেইটা ইনক্লুড হৈছে, ৰাইট? পেৰেণ্ট চেইন এইটো হ'ব। তাৰপিছত আমাৰ কি কাম থাকিব, নেক্সট কাম থাকিব আমাৰ নাম্বাৰিং কৰিব লাগে। এতিয়া নাম্বাৰিং কৰিবৰ কাৰণে আমাৰ ইফালৰ পৰা আহিলে লেফ্ট টু ৰাইট গ'লে 1 নম্বৰ পজিশ্যনত মাল্টিপল বন্ড, আনহাতে ৰাইট টু লেফ্ট আহিলেও 1 নম্বৰ পজিশ্যনত মাল্টিপল বন্ড। গতিকে নেক্সট কোনে ডিচাইড কৰিব যে আমি মাল্টিপল বন্ড কোনটো ছাইডৰ পৰা নাম্বাৰিং কৰিম? চোৱা, এতিয়া এইফালৰ পৰা 1 2 3 4 5 6 7 8 এইটো হ'ব নাম্বাৰিং। আনহাতে ৰাইট টু লেফ্ট কৰিলে 1 2 3 4 5 6 7 8। এতিয়া 1 নম্বৰ পজিশ্যনত আমাৰ টাই হৈ আছে, বিকজ লেফ্ট টু ৰাইট কৰিলে 1 নম্বৰ পজিশ্যনত মাল্টিপল বন্ডছ আছে, আনহাতে ৰাইট টু লেফ্ট কৰিলেও 1 নম্বৰ পজিশ্যনত মাল্টিপল বন্ডছ আছে। গতিকে সেই দুটা পজিশ্যনৰ পৰা টাই আহিলে, গতিকে টাই ব্ৰেক কৰিবৰ কাৰণে আমি নেক্সট কি চাম? নেক্সট চাম যে ছাবষ্টিটুৱেণ্ট অথবা নেক্সট মাল্টিপল বন্ড ক'ত আছে। এইটো ক্ষেত্ৰত নেক্সট মাল্টিপল বন্ডটো চাব লাগিব কেই নম্বৰ পজিশ্যনত আছে। যদি মাল্টিপল বন্ডছখিনি শেষ হৈ যায় নাম্বাৰিং অফাৰত, তেতিয়াহ'লে তুমি নেক্সট ছাবষ্টিটুৱেণ্টলৈ গ'লাহেঁতেন। কি ক'ব বিচাৰি আছোঁ এতিয়া,
এফালৰ পৰা চোৱা লেফ্টৰ পৰা ৰাইটলৈ মাৰ্কিং কৰিলে আমাৰ ওচৰত 1 নম্বৰ পজিশ্যনত মাল্টিপল বন্ড আছে আনহাতে 4th পজিশ্যনত মাল্টিপল বন্ড আছে আনহাতে ইটো সাইডৰ পৰা যদি আহো 1 নম্বৰ পজিশ্যনত মাল্টিপল বন্ডছ আছে আৰু 4th পজিশ্যনতেই আকৌ এগেইন মাল্টিপল বন্ডছ আছে গতিকে সেকেন্ড কেছটো তোমাৰ টাই হৈ আছে লেফ্ট টু ৰাইটত 4th পজিশ্যনত সেকেন্ড মাল্টিপল বন্ড ৰাইট টু লেফ্টত 4th পজিশ্যনত সেকেন্ড মাল্টিপল বন্ড গতিকে দুইটা কেছতে টাই হৈ গল এনেকুৱা ধৰণৰ যদি সিচুৱেচন হয় তেতিয়া তুমি কি চাবা যে নেক্সট সাবস্টিটুয়েন্ট কেটা কত লোকেন পাইছে লোৱাৰ এতিয়া লেফ্ট টু ৰাইট কৰিলে 3rd পজিশ্যনত ফাৰ্স্ট সাবস্টিটুয়েন্টটো আহিব আনহাতে ৰাইট টু লেফ্ট কৰিলে 4th পজিশ্যনত ফাৰ্স্ট সাবস্টিটুয়েন্টটো আহিব কি ক'ব বিচাৰি আছো বুজি পাইছানে কথাটো যদিহে এই কেটা নাথাকিলে হেতেন এই সাবস্টিটুয়েন্ট কেটা নাথাকিলে যদি হেতেন তেতিয়া হলে আমাৰ ওচৰত দুটা টাই সিচুৱেচন আছিল ফাৰ্স্ট পজিশ্যনত মাল্টিপল বন্ড 4th পজিশ্যনত মাল্টিপল বন্ড ফাৰ্স্ট পজিশ্যনত মাল্টিপল বন্ড 4th পজিশ্যনত মাল্টিপল বন্ড এটো ক্ষেত্ৰত তুমি এতিয়া ডিসাইড কৰিব কাৰণে উপায় নাই তুমি কি কৰিবা অ্যালফাবেটিক্যালি যেটো এলকিনটো আগত আহে ইনটো আগত আহে গতিকে ইনক তুমি প্ৰিফাৰেন্স দিলা হেতেন কিন্তু এটোৰ ক্ষেত্ৰত অৱশ্যে এটো একেটাই হ'ব বাৰু এটোৰ ক্ষেত্ৰত তুমি নেক্সট আমাৰ ওচৰত আৰু অপচন আছে ডিসাইডিং ফ্যাক্টৰ আৰু আছে আৰু ফ্যাক্টৰ কি ফাৰ্স্ট পইণ্ট অফ ডিফাৰেন্স হ'ব লাগে আৰু ফ্যাক্টৰ কি আমাৰ ওচৰত এবাৰ সাবস্টিটুয়েন্টটো আছে সাবস্টিটুয়েন্ট থাকিলে ইয়াত টাই হল ৰাইট 1 নম্বৰ পজিশ্যনত টাই হল 4th পজিশ্যনত টাই হল গতিকে নেক্সট কি চাবা সাবস্টিটুয়েন্টছ হয় দিয়া আৰু যদি মাল্টিপল বন্ড থাকিলে না আৰু মাল্টিপল বন্ডত চালা হেতেন কিন্তু এটা মাল্টিপল বন্ড নাই আছে কি সাবস্টিটুয়েন্টত কি হৈছে এফালৰ পৰা আহিলে 3rd পজিশ্যনত ফাৰ্স্ট সাবস্টিটুয়েন্ট ইফালৰ পৰা আহিলে 4th পজিশ্যনত ফাৰ্স্ট সাবস্টিটুয়েন্ট গতিকে এটোৰ ক্ষেত্ৰত কোনটো জিকিব লেফ্ট টু ৰাইট স্কিমটো জিকিব পইণ্টটো বুজি পাই আছা গতিকে আমাৰ এই নাম্বাৰিং প্যাটাৰ্নটো আমি ইয়াত ইউজ কৰিব নালাগে কথাটো অকমান মন কৰিবা প্ৰথম কথা আমি মাল্টিপল বন্ড কেইটা গুৰুত্ব দিম মাল্টিপল বন্ডত যদি কবাত ডিফাৰেন্স আহিছে লোকেন্টৰ তেতিয়া হলে যত লোৱাৰ লোকেন্ট থাকিব হেতু চুজ কৰিম যদি গুটেই কেইটা মাল্টিপল বন্ডতে টাই হৈছে তেতিয়া হলে আমি নেক্সট সাবস্টিটুয়েন্ট চাম যদি সাবস্টিটুয়েন্টটো টাই হৈছে তেতিয়া আমি অ্যালফাবেটিক্যালি যাম বুজি পাইছা কথাটো ইয়াত মাল্টিপল বন্ড টাই এটো মাল্টিপল বন্ড টাই কিন্তু সাবস্টিটুয়েন্টত ই লোৱাৰ লোকেন্ট পাই গল গতিকে আমি লেফ্ট টু ৰাইট কৰিলো যদি কেনেবাকে বলে ইয়াতো 3rd পজিশ্যন থাকিলে 1 2 3 ইয়াতো বলে সাবস্টিটুয়েন্ট থাকিলে হেতেন তেতিয়া হলে সাবস্টিটুয়েন্টটো টাই হলতেন হেতু হোৱা হলে আমি অ্যালফাবেটিক্যাল অৰ্ডাৰ মানিলো হেতেন আমি আৰু ফাৰ্দাৰ এক্সাম্পল লম তাত আৰু এই কথাটো ক্লিয়াৰ হ'ব বাৰু যিকিনক আমাৰ নাম্বাৰিং হৈ গল সৰি পেৰেন্ট চেইন চুজ কৰা হৈ গল নাম্বাৰিং হৈ গল এতিয়া কি থাকিল এতিয়া কাম থাকিল নাম লিখিব লাগে তো নাম লিখিবৰ কাৰণে অলৰেডি তোমালোকে গম পাইছা এটো মিথাইল গ্ৰুপ এটো 1 মিথাইল ইথাইল গ্ৰুপ গতিকে প্ৰথম মিথাইল আহিব কে নম্বৰ পজিশ্যনত 3rd পজিশ্যনত কি আছে মিথাইল নেক্সট 5th পজিশ্যনত কি আছে 1 মিথাইল ইথাইল 5th পজিশ্যন এটো 1 মিথাইল ইথাইল গ্ৰুপ তাৰ পিছত বাকি সাবস্টিটুয়েন্টৰ নেমিং হৈ গল এতিয়া কি আহিল ৰুট ওয়ার্ড অক্ট তাৰপৰা ইয়াত ডাবল বন্ড গতিকে 1 নম্বৰ পজিশ্যনত আৰু 4th পজিশ্যনত দুটা ডাবল বন্ড ডাই ইন আৰু 7 পজিশ্যনত কি আছে 7ত আছে আইন এটো হ'ব লাগে আমাৰ কম্পাউণ্ডটোৰ নাম কিন্তু ইয়াৰ লগতে এডিশনাল ৰুল কেইটামান আহিব যে যদি কেনেবাকে ৰুট ওয়াৰ্ডৰ পিছত নাম্বাৰ বুজা ওয়াৰ্ড আহে তেতিয়া হলে আমি ৰুট ওয়াৰ্ডটোৰ পিছত লিখো এ আনহাতে ইনৰ পিছত যদি ডাইৰেক্ট এ আই ওয়াই ও ইউ এবোৰ থাকে তেতিয়া হলে এই ইনৰ ইটো আমি ৰিমুভ কৰি দিব লাগে গতিকে এই কম্পাউণ্ডটোৰ নামটো হ'ব 3 মিথাইল 5 1 মিথাইল ইথাইল অক্টা 1 4 ডাই ইন 7 আইন বুজিছা চাগে ওকে আৰু এটা এক্সাম্পল লওঁ যেটো কথা মই অলপ আগত কৈ আছিলো যদিহে কম্পাউণ্ডটো কথাখিনি একেখিনি হ'ব সো আইডিয়া যদিহে কম্পাউণ্ডটো এটো হল হেতেন এটো কম্পাউণ্ড যদি হল হেতেন তেতিয়া হলে আমি কি প্যাটাৰ্ন বা কি স্কিম ললো হেতেন কথাখিনি একেখিনি মই জাস্ট কোৱা কথাটো অকমান এস্টাবলিশ কৰিব কাৰণে এই কথাটো লৈছো সো আইডিয়া এগেইন পেৰেন্ট চেইন এটো মই মাৰ্ক নকৰো এবাৰ পেৰেন্ট চেইন ইয়াৰ পৰা ইয়ালৈকে লিখি চাই
নেক্সট নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰিবলৈ হ'লে এইটো 1 2 3 4 5 6 7 8 এইটো সাইডৰ পৰা হ'ব আৰু এইফালৰ পৰা কৰিলে 1 2 3 4 5 6 7 8 এইটো হ'ব এতিয়া কোনটো স্কিম চুজ কৰিম প্ৰথম কথা লোৱেষ্ট লোকেন কোন ফালৰ পৰা পাইছে 1 নম্বৰ পজিশনত মাল্টিপল বন্ড 3 নম্বৰ পজিশনত সাবস্টিটুয়েন্ট 4th পজিশনত মাল্টিপল বন্ড 6th পজিশনত সাবস্টিটুয়েন্ট এইফালৰ পৰা আহিলে ফাৰ্স্ট পজিশন মাল্টিপল বন্ড 3rd পজিশনত সাবস্টিটুয়েন্ট 4th পজিশনত মাল্টিপল বন্ড 6th পজিশনত সাবস্টিটুয়েন্ট এগেইন 7th পজিশনত মাল্টিপল বন্ড সব টাই হৈ আছে সো এফালৰ পৰা আহিলে আমি প্ৰথম কাক চাবা মাল্টিপল বন্ড তো মাল্টিপল বন্ড প্ৰথম কোড আছে 1 নম্বৰত আছে এটা ডাবল বন্ড নেক্সট 4th পজিশনত আছে এটা ডাবল বন্ড আৰু নেক্সট 7th পজিশনত আছে এটা ডাবল বন্ড ক্লিয়াৰ প্ৰথম মাল্টিপল বন্ড খিনি চাবা এইখিনি কোৰ পৰা আহিছে মাল্টিপল বন্ডৰ কাহিনী তো ইয়াত যদি ডিফাৰেন্স আহে তেতিয়া হলে আমি যত লোৱাৰ লোকেন থাকিব ফাৰ্স্ট পইণ্ট অফ ডিফাৰেন্সত তাত আমি হেতু স্কিম লম এফালৰ পৰা যদি আহো ৰাইট টু লেফট এটো লেফটৰ পৰা ৰাইট আসলে এটো লেফটৰ পৰা ৰাইট আনহাতে ৰাইট টু লেফট যদি আহে তেতিয়া হলে প্ৰথম 1 নম্বৰ পজিশনত মাল্টিপল বন্ড এটো নেক্সট 4th পজিশনত মাল্টিপল বন্ড আৰু নেক্সট 7th পজিশনত মাল্টিপল বন্ড তাৰ মানে আমাক মাল্টিপল বন্ড কেইটাই ডিসাইড কৰিবলৈ নিদিলে গুটেই কেইটা বস্তু টাই হৈ গল টাই হোৱাৰ কাৰণে ডিসাইডিং ফ্যাক্টৰটো ই নোৱাৰিলে কৰিলে ই ডিসাইড কৰিব নোৱাৰিলে যেহেতু ডিসাইড কৰিব নোৱাৰিলে গতিকে আমি কি যাম নেক্সট যাম সাবস্টিটুয়েন্ট হলে এবাৰ সাবস্টিটুয়েন্ট কেইটা পজিশন চোৱা তুমি সাবস্টিটুয়েন্ট কেইটা পজিশন চোৱা এবাৰ লেফটৰ পৰা ৰাইটলৈ হলে সাবস্টিটুয়েন্ট কোড আছে যদি ইয়াত ডিসাইড হৈ গল হেতেন দে ইয়াত যদি ডিসাইড হৈ গল তেন বলে 1 4 5 7 পজিশনত আছে লেফট টু ৰাইট আনহাতে 1 3 7 পজিশনত আছে বলে ৰাইট টু লেফট তেতিয়া হলে কিন্তু আমি লোৱাৰ লোকেন জিটু স্কিমে দিয়ে হেতু ললু হেতেন কিন্তু কথাটো হল ইয়াত দুইটা সাইডৰ পৰা একেই হৈছে যদি হে মাল্টিপল বন্ডত টাই হয় তেতিয়া হে তুমি সাবস্টিটুয়েন্টলৈ যাবা এতিয়া ইয়াত চোৱা সাবস্টিটুয়েন্টত কি হৈছে লেফটৰ পৰা ৰাইটলৈ আহিলে ফাৰ্স্ট সাবস্টিটুয়েন্ট আহিব 3rd পজিশনত নেক্সট সাবস্টিটুয়েন্ট আহে 6th পজিশনত আনহাতে right to left ahile 3rd positionot ahe substituent আৰু again 6th positionot আছে substituent তাৰ মানে substituent to tie হৈ গল ইয়াতো যদি ডিফাৰেন্স থাকিলে হেতেন কোনোবা তাত বলে 36 কোনোবা তাত বলে 35 তেতিয়াও আমি যত লোৱাৰ লোকেন তো হেতু ললু আছেন কিন্তু বস্তু বুজি পাইছা প্ৰথম মাল্টিপল বন্ড কেইটা চাবা তাৰ পিছত সাবস্টিটুয়েন্ট কেইটা চাবা তাৰ পিছত যদি ডিসাইড কৰিব পৰা নাই বলে দুইটাতে টাই হৈ গৈছে তাৰ পিছত তুমি লাষ্টত এলফাবেটিক্যালি যাবা এটা এলফাবেটিক্যালি এফালৰ পৰা আহিলে ইনটু আছে ইফালৰ পৰা আহিলে ইনটু আছে গতিকে ইনটু ফালৰ পৰা আহিব তো ইয়াত এটু কম্পাউণ্ডৰ ক্ষেত্ৰত তুমি লেফট টু ৰাইট লব লাগিব পইণ্টটো বুজি পাই আছা নাম্বাৰিং টু ডিসাইড কৰিব কাৰণে হলে প্ৰথমতে তুমি মাল্টিপল বন্ড চাবা তাৰ পিছত সাবস্টিটুয়েন্ট চাবা যদি কৰবাত ডিফাৰেন্স আহে তেতিয়া হলে হেতু মতে হ'ব যদি ডিফাৰেন্স নাহে লাষ্টত গৈ এলফাবেটিক্যালি চাবা সো এটু কম্পাউণ্ডৰ ক্ষেত্ৰত নাম্বাৰিং স্কিমটো আমাৰ হৈ যাব এইটো ঠিক আছে পইণ্টটো বুজি পাইছা প্ৰথম মাল্টিপল বন্ড চালু নহল টাই সাবস্টিটুয়েন্ট চালু নহল টাই হল গতিকে লাষ্টত এলফাবেটিক্যাল স্কিম লৈছো মই এটা এক্সাম্পল লম তাত কথাটো আৰু বেছি ক্লিয়াৰ হ'ব বুজিবলৈ চেষ্টা কৰা কথাবোৰ সাগে বুজি পাইছা মই ধৰিব পাৰিছো নাই পৰাব ধৰিবলৈ এনে অনুমান কৰিছো ধৰিবা বুলি পাইছা বুলি ওকে বাকি থাকিল এতিয়া নম্বৰ লিখিব লাগে 3 আৰু 6 পজিশনত কি আছে দুটা মিথাইল next আৰু নাই কাহিনী ৰুটৰ আহিব কি আহিব ৰুটৰ অক্টৰ পিছত 1 আৰু 4th পজিশনত দুটা ইন আছে এগেইন 7 পজিশনত আইন আছে কম্পাউণ্ডটো নামটো হেতু হ'ব লাগে কিন্তু ইয়াত ডাই থকাৰ কাৰণে ইয়াত এ আহিব ইয়াত ওয়াই থকাৰ কাৰণে এ ই টো নাইকিয়া হ'ব পইণ্টটো বুজি পাইছা সাগে ওকে হল ঠিক আছে মই আৰু এটা কম্পাউণ্ড লৰবা 2 3 4 সাবস্টিটুয়েন্ট বলে ইয়াত আছে এবাৰ কি হ'ব এবাৰ কেনেকৈ নাম্বাৰিং কৰিম বা কোনটো প্যাটাৰ্ন চুজ কৰিম বুজি পাইছা সাগে তথাপিও যিসকলে বুজি পোৱা নাই তেওঁলোকৰ কাৰণে আকবাৰ কৈছো যিসকলে বুজি পালা এই পইণ্টটো স্কিপ কৰিব পাৰা অলৰেডি আমি এটো পইণ্টৰ ওপৰত প্ৰথম এক্সাম্পল লৈছো তথাপিও মই তাত লিখি দিয়া নাছিলো কাৰণে আকবাৰ কৈছো সো এগেইন নাম্বাৰিং স্কিম ৰাইট টু লেফট কৰিলে লেফট টু ৰাইট কৰিলে 3 4 5 6 7 8
আৰু ৰাইট টু লেফ্ট কৰিলে 1 2 3 4 5 6 7 8 এতিয়া চাওঁ মাল্টিপল বন্ডৰ কাহিনী ক'ত ক'ত আছে লেফ্টৰ পৰা ৰাইটলৈ কৰিলে কি হ'ব লেফ্টৰ পৰা ৰাইটলৈ কৰিলে 1 নম্বৰ পজিশ্যন নেক্সট 4th পজিশ্যন নেক্সট 7th পজিশ্যন আনহাতে ৰাইট টু লেফ্ট কৰিলে 1 নম্বৰ পজিশ্যন মাল্টিপল বন্ড 1 নম্বৰ পজিশ্যন নেক্সট 4th পজিশ্যন নেক্সট তোমাৰ 7th পজিশ্যন তো তাৰমানে মাল্টিপল বন্ডে আমাক ডিসাইড কৰিবলৈ নিদিলে গতিকে নেক্সট ক'ত যাম সাবস্টিটুৱেণ্টত যাম সাবস্টিটুৱেণ্টত গ'লে লেফ্ট টু ৰাইট কৰিলে প্ৰথম সাবস্টিটুৱেণ্ট ক'ত আছে 3 নেক্সট সাবস্টিটুৱেণ্ট ক'ত আছে 4ত আনহাতে ৰাইট টু লেফ্ট কৰিলে প্ৰথম সাবস্টিটুৱেণ্ট ক'ত আছে নাই 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 ইয়াত আছে একে 5ত নেক্সট ক'ত আছে 6ত বুজি পাইছা কি আছো ইয়াত টাই হ'ল কাৰণে এইটো চালো এইটো চাওঁতে দেখিছো যে এটা সাইডে লোৱাৰ লোকেন 3 আৰু 3 আছে ইয়াত 5 আছে ইয়াত ফাৰ্স্ট পইণ্ট অফ ডিফাৰেন্স বাকিখিনি চাই থাকিব কাৰণে প্ৰথমটো 3 আছে ইয়াত 5 আছে গতিকে লোৱাৰ লোকেন কোনটো এইটো গতিকে তুমি কোনটো স্কিম চুজ কৰিবা লেফ্ট টু ৰাইট স্কিম পইণ্টটো বুজি পাইছা সো আমি ইয়াত লেফ্ট টু ৰাইট স্কিম চুজ কৰিব লাগিব আমাক মাল্টিপল বন্ডে কোনো ধৰণৰ সুবিধা দিয়া নাছিলে কিন্তু সাবস্টিটুৱেণ্টত ফাৰ্স্ট পইণ্ট অফ ডিফাৰেন্সত দেখি পাইছো যে লোৱাৰ লোকেনটো লেফ্ট টু ৰাইট স্কিমত আছে গতিকে তুমি লেফ্ট টু ৰাইট স্কিম ল'ব লাগিব বাকি নেমিংখিনি তুমি অলৰেডি পাৰিবা বুলি মই ধৰি লৈছো এইটো কম্পাউণ্ডৰ নামটো একেই হ'ব কাহিনী 3,4 ডাইমিথাইল তাৰপিছত অক্টা 1,4 ডাইইন 7 ওকে আৰু এটা লাষ্ট লওঁ এই পইণ্টটোৰ ওপৰত তাৰপিছত আমি পৰৱৰ্তী এক্সাম্পলবোৰলৈ যাম সাপোজ কম্পাউণ্ডটো যদি সে এইটো হ'লহেঁতেন এইফালৰ পৰা কৰি আছোঁ এইফালে দিব এবাৰ কম্পাউণ্ডটো যদি এইটো হ'লহেঁতেন এইটো কম্পাউণ্ড যদি হ'লহেঁতেন এতিয়া এগেইন পেৰেণ্ট চেইনডাল দেখিছাই অবভিয়াছলি নাম্বাৰিং কৰি চাওঁ লেফ্ট টু ৰাইট 5 6 7 8 1 2 3 4 5 6 7 8 সো মাল্টিপল বন্ড ক'ত ক'ত আছে লেফ্ট টু ৰাইট কৰিলে মাল্টিপল বন্ড আছে তোমাৰ 1 নম্বৰ পজিশ্যনত নেক্সট আছে 5th আৰু নেক্সট আছে 7th আনহাতে ৰাইট টু লেফ্ট কৰিলে মাল্টিপল বন্ড আছে 1 নম্বৰ পজিশ্যনত এইটো নেক্সট 3rd পজিশ্যনত নেক্সট তোমাৰ 7th পজিশ্যনত তো ডিফাৰেন্স আহিছে নে এবাৰ টাই হোৱা নাই সো ইয়াত টাই হৈছিলে কিন্তু এই ফাৰ্স্ট পইণ্ট অফ ডিফাৰেন্স এইটো এক হৈছিলে নেক্সট পিছৰটো চাই থাকিব দৰকাৰ নাই যতে ডিফাৰেন্স আহিব হে আৰু ইয়াত ডিফাৰেন্স আহিছে ক'ত লোৱাৰ লোকেন ক'ত আছে ইয়াত গতিকে এবাৰ তুমি ৰাইট টু লেফ্ট স্কিম ল'ব লাগিব যদি মাল্টিপল বন্ডতে ডিফাৰেন্স পাই যোৱা তেতিয়াহ'লে তুমি সাবস্টিটুৱেণ্ট ফেজলৈ যাবই নালাগে ক্লিয়াৰ হৈছে কথাটো যদি ইয়াত টাই হয় তেতিয়া সাবস্টিটুৱেণ্টত যাবা যদি সাবস্টিটুৱেণ্টত টাই হয় তেতিয়া এলফাবেটিকত যাবা যদি মাল্টিপলতে হৈ গৈছে ডিফাৰেন্সটো আহি গৈছে তেতিয়াহ'লে তুমি আৰু ইমানখিনি কথা চাই থাকিব দৰকাৰ নাই ফাৰ্স্ট পইণ্ট অফ ডিফাৰেন্স গতিকে এবাৰ আমি ৰাইট টু লেফ্ট স্কিম ল'ব লাগিব এটো লৈ ললো এটোৱে আমাৰ মেইন সমস্যা আছিল ইয়াৰ পিছৰখিনি একে ধৰণে আগবাঢ়িম কম্পাউণ্ডৰ নাম কি হ'ব 6 মিথাইল অক্টা 3,7 ডাইইন 1 ওকে চলো তো এইবোৰটো তোমাৰ কালিৰ সমস্যাৰ নিচিনা একেই হ'ল কাহিনী আচ্ছা আৰু এটা কম্পাউণ্ড লওঁ এবাৰ আমি আহিছোঁ এইটো কম্পাউণ্ডলৈ এবাৰ কি কাম কৰিব লাগে কামখিনি একেখিনি প্ৰথম কি কৰিবা পেৰেণ্ট চেইন বিচাৰিব লাগে নাম্বাৰিংটো পাছত আহিব প্ৰথম কথা পেৰেণ্ট চেইন বিচাৰিব লাগে এটা পেৰেণ্ট চেইন বিচাৰোতে দুটা যদি আছিলে তেতিয়াহ'লে দুইটাকে ইনক্লুড কৰিছিলোঁ তিনিটা যদি আছিলে আগৰ এক্সাম্পল কেইটা তিনিটা একে চেইনত পৰাৰ চান্স আছিলে কাৰণে কৰিছিলোঁ কিন্তু এইটোত কি হ'ব এতিয়া বেলেগ বেলেগ সাইডে গুচি গ'ল চোৱা এইটো কাৰ্বন এইটো কাৰ্বন এইটো কাৰ্বন এইটো কাৰ্বন এইটো কাৰ্বন আৰু এইটো কাৰ্বনত তোমাৰ মাল্টিপল বন্ডছ আছে ডাবল বন্ড আছে এতিয়া তুমি হেতুক বাৰু চুজ কৰিলা এইকেইটাৰ ভিতৰত কাক চুজ কৰিবা তুমি যদি এইফালে আহা তেতিয়াহ'লে এই দুটা ইনক্লুড হ'ব যদি তুমি সিধা সিধি ইয়াক লোৱা তেতিয়াহ'লে এই দুটা ইনক্লুড হ'ব আৰু যদি এই দুটাক লোৱা তেতিয়াহ'লে হি থাকি যাব বুজি পাইছানে কি কৈ আছো ইয়াত তোমাৰ ওচৰত উপায় নাই তুমি আগৰবাৰত গোটেই তিনটাকে পেৰেণ্ট চেইনডালত ইনক্লুড কৰিব পাৰিছিলা কাৰণে কৰিছিলা এটোতো সম্ভৱই নহয় এটো সম্ভৱ হয় জানো গোটেই তিনটা ইনক্লুড কৰাটো এনেকেতো হ'ব নোৱাৰে
এডাল লাইনত যাব লাগিব, একেটা শাৰীত যাব লাগিব। ইয়াত কি হৈছে কাহিনী? এইটো কাৰ্বন, এইটো কাৰ্বন, এইটো কাৰ্বন, এইটো কাৰ্বন, এইটো কাৰ্বন, এইটো কাৰ্বন, আমাৰ ওচৰত 6টা কাৰ্বন আছে, য'ত তোমাৰ 3টা মাল্টিপল বন্ড আছে। গোটেই 6টাকে ইনক্লুড কৰি পিনে এডাল পেৰেণ্ট চেইন লোৱাটো সম্ভৱ নে এইটো ক্ষেত্ৰত? নিশ্চয় সম্ভৱ নহয়। যদি সম্ভৱ নহয় তেতিয়াহ'লে কি কৰিবা? তেতিয়াহ'লে তুমি এই কাম কৰিবা যে 3টা আছে নহয়, এই 3টাৰ ভিতৰত মেক্সিমাম কিমানটাক পাৰিবা তুমি ইনক্লুড কৰিবৰ কাৰণে? এইটো ক্ষেত্ৰত তুমি 2টা পাৰিবা, 3টাক সম্ভৱেই নহয়। পৰা হ'লে কৰিলাহেঁতেন, যদি নোৱাৰা মানে কি? এইটো নোৱাৰোৱেই। গতিকে কি কৰিবা? 3টা সম্ভৱ নহয়, যিকোনো 2টাক ল'ব পাৰিব। হয় তুমি এই 2টাক লোৱা, নহ'লে তুমি এই 2টাক লোৱা, নহ'লে তুমি এই 2টাক লোৱা। এতিয়া 3টা কম্বিনেশ্যনৰ ভিতৰত কোনটো কম্বিনেশ্যন চুজ কৰিবা তুমি? তেতিয়া আহি যাব লংগেষ্টৰ কাৰবাৰটো। 2টাক ইনক্লুড কৰি লংগেষ্ট কোনডাল? 2টাক ইনক্লুড কৰি লংগেষ্টটো এডাল হ'বই নোৱাৰে। 1 2 3 4 4টা আছে। আনহাতে হ'লে 1 2 3 4 5 6 7 8 তো 8টা আছে। আনহাতে এইটো কিমান হ'ব? 1 2 3 4 5 6 7 8 9 9টা আছে। পইণ্টটো বুজি পাইছানে? হয় এই 2টাক লোৱা, নহ'লে এই 2টাক লোৱা, নহ'লে এই 2টাক লোৱা। কিন্তু 3টা কম্বিনেশ্যনৰ ভিতৰত যিহেতু এই 2টাক লোৱা যিটো কম্বিনেশ্যন আছিলে, সেই কম্বিনেশ্যনটোত চবতকৈ বেছিকৈ কাৰ্বন এটম থাকিব চেইনডালত। গতিকে তুমি সেইডাল ল'ব লাগিব য'ত কাৰ্বন এটম সকলোতকৈ বেছিকৈ আছে। পইণ্টটো বুজি পাইছানে? নে আকৌ ক'ব লাগিব? আমি আৰু এক্সাম্পল ল'ম, তাত আৰু বেছি ক্লিয়াৰ হ'ব বুলি মই ভাবিছোঁ। আকৌ এবাৰ তথাপিও কৈছোঁ, এইবাৰ যিহেতু সম্ভৱ নহয় গোটেই 3টাক ইনক্লুড কৰাত, যদি সম্ভৱ হ'লহেঁতেন তেতিয়াহ'লে আগৰ এক্সাম্পলত যেনেকৈ হৈছিলে, যদি সম্ভৱ হ'লহেঁতেন তেতিয়াহ'লে আমি গোটেই 3টাকে ইনক্লুড কৰিলোহেঁতেন। কিন্তু যিহেতু ইয়াত সম্ভৱ নহয়, তো গতিকে আমি যিকোনো 2টাকহে ল'ব পাৰিম পেৰেণ্ট চেইনডালৰ ভিতৰত। সেইটো ক্ৰাইটেৰিয়া মানিলে আমাৰ ওচৰত 3টা কম্বিনেশ্যন আছিলে, এই 2টা ল'ব পাৰোঁ, নহ'লে এই 2টা ল'ব পাৰোঁ, নহ'লে এই 2টা ল'ব পাৰোঁ। যাৰ ভিতৰত এই 2টাক ল'লে আমাৰ ওচৰত কাৰ্বন এটমৰ নাম্বাৰ হ'ব 1 2 3 4। এই 2টাক ল'লে কাৰ্বন এটমৰ নাম্বাৰ হ'ব 8 8 1 2 3 4 5 6 7 8। আৰু এই 2টাক ল'লে আমাৰ ওচৰত কাৰ্বন এটমৰ নাম্বাৰ হ'ব 1 2 3 4 5 6 7 8 9। যিহেতু 9টা আছে এডাল চেইনত, গতিকে আমি লাষ্টৰ কম্বিনেশ্যনটো চুজ কৰিলোঁ। অপশ্যন আমাৰ ওচৰত 3টাই আছিলে, তাৰ ভিতৰত আমি সেইটো চুজ কৰিলোঁ য'ত সকলোতকৈ কাৰ্বন এটমৰ নাম্বাৰটো বেছি। ক্লিয়াৰ? অ'কে, আৰু এক্সাম্পল ল'ম, তাত আৰু বেছি ক্লিয়াৰ হ'ব। চ' পেৰেণ্ট চেইনটো চুজ কৰিলোঁ। এতিয়া নেক্সট কি কাম? নেক্সট কাম কি এবাৰ? অবভিয়াছলি নাম্বাৰিং। এইফালৰ পৰা কৰিলে 1 নম্বৰ পজিশ্যন, সেইফালৰ পৰা কৰিলে 2 নম্বৰ পজিশ্যন। গতিকে নাম্বাৰিংটো আমাৰ এইফালৰ পৰা হ'ব এবাৰ 1 2 3 4 5 6 7 8 9। বাৰু, নাম্বাৰিং হৈ গ'ল, পেৰেণ্ট চেইন চুজ কৰা হ'ল, নাম্বাৰিং হ'ল। এতিয়া কি ক'ব লাগে? নাম লিখিব লাগে। নাম লিখোঁতে এতিয়া এইটো কি গ্ৰুপ? ইথাইল। এইটো কি গ্ৰুপ? মিথাইল। এইটো কি গ্ৰুপ? এতিয়া এইটো কি গ্ৰুপ? পাইছোনে ক'ৰবাত? এইটো ইথাইল, ঠিক আছে। এইটো মিথাইল, ঠিক আছে। এইটো পাইছোনে ক'ৰবাত? নাই পোৱা, ক'তো পোৱা নাই। ডাবল বণ্ড থকা গ্ৰুপ এতিয়ালৈকে আমি পোৱাই নাই, বিকজ ই ছাবষ্টিটুৱেণ্ট হৈ গ'ল ন এতিয়া। ডাবল বণ্ডেড কাৰ্বনটো আমি পোৱা নাই এতিয়ালৈকে। তো গতিকে আমি আৰু এটা কথা শিকিব লাগিব এতিয়া। ডাবল বণ্ড তাৰমানে পেৰেণ্ট চেইনৰ লগত যদি ডাবল বণ্ডেড ছাবষ্টিটুৱেণ্ট থাকে, তেতিয়াহ'লে সেই ডাবল বণ্ডেড ছাবষ্টিটুৱেণ্ট কেইটাৰ নাম কি হ'ব সেই কথা শিকিব লাগিব। সদ্যহতে মই এইটো কম্পাউণ্ড ছল্ভ কৰিবৰ কাৰণে তোমাক ইয়াৰ নামটো কৈ দিছোঁ। এই কম্পাউণ্ডটোৰ নাম হ'ল মিথিলিন অৰ মিথাইলিন যি কোৱা, অথবা ইয়াক তুমি মিথাইলিডিন বুলিও ক'ব পাৰা, বাট ইয়াক মিথাইলিডিন বুলি জেনেৰেলি ইউজ কৰা নহয়। ইয়াক কোৱা হয় মিথাইলিন যি কোৱা আৰু প্ৰনাউন্সিয়েশ্যন নিজৰ মতে কৰি ল'বা। চ' মই এতিয়া ইয়াৰ পিছত যিখিনি কথা ক'ম সেইখিনি তোমাৰ এনেকুৱা ধৰণৰ গ্ৰুপবোৰৰ নামবোৰ কেনেকৈ কৰোঁ সেইটো ক'ম মই। সদ্যহতে এই প্ৰব্লেমটো ছল্ভ কৰি লওঁ। তো গ্ৰুপটোৰ নামটো হ'ল মিথাইলিন বা মিথিলিন। কেনেকুৱা হ'ব? যদি চেইনডালৰ লগত ডাইৰেক্টলি ডাবল বণ্ডেড কাৰ্বন এটম থাকে। ঠিক আছে, এই নামটো কেনেকৈ আহিলে মই কৈ আছোঁ তোমাক, ইয়াৰ পিছত কৈ আছোঁ। প্ৰথমতে কম্পাউণ্ডটোৰ নামটো লিখি লওঁ।
সো এটো হল ইথাইল, এটো হল মিথাইল, এটো হল মিথাইলিন। গতিকে এলফাবেটিক্যালি কোনটো আহিব? প্ৰথম এলফাবেটিক্যালি আহিব ইথাইল। সো 2 পজিশনত আছে ইথাইল। নেক্সট মিথাইল আৰু মিথাইলিনৰ ভিতৰত কোনটো আহিব? অবভিয়াসলি মিথাইল। 4th পজিশনত আছে মিথাইল। নেক্সট 3rd পজিশনত আছে মিথিলিন, মিথাইলিন যি কোৱা। কম্পাউণ্ডৰ নামটো হ'ব নন। 1 আৰু 7 পজিশনত, 1 আৰু 7 পজিশনত দুটা ইন, ডাই ইন। এইটো ট্ৰাইন নিলিখিবা, এইটো গ্ৰুপৰ নাম হিচাপে লিখিলো নহয়, পেৰেণ্ট চেইনৰ ভিতৰত নাই। ডাবল বন্ড হয়, কিন্তু ডাবল বন্ডটোক আমি গ্ৰুপ হিচাপে লিখিছোঁ ন, গতিকে ইয়াত আকৌ ট্ৰাইন লিখি নিদিবা 1,3,7 ট্ৰাইন নহয়। এইটো পেৰেণ্ট চেইনডালত কিমানটা ডাবল বন্ড আছে সেইটোৱে ইম্পৰ্টেণ্ট। তো ডাই থকাৰ কাৰণে এইটো ননা হ'ব। তো কম্পাউণ্ডটোৰ নামটো হ'ব এইটো। অ'কে, এতিয়া কাহিনীটো হ'ল যে এই কম্পাউণ্ডটোৰ নামটো মিথাইলিন অথবা মিথিলিন কিয় লিখিলোঁ, বা এনেকুৱা ধৰণৰ কম্পাউণ্ড আছে। এইটো বাৰু মিথাইলিন আছিলে সেইকাৰণে হ'ল। যদি এনেকুৱা হ'লহেঁতেন, এইটো বাৰু নামটো মই মুখস্থ ৰাখিলোঁ এটা কম্পাউণ্ড। যদি এইটো হ'লহেঁতেন ইয়াৰ নামটো কি হ'লহেঁতেন, অথবা গ্ৰুপটো যদি এইটো হ'লহেঁতেন তেতিয়াহ'লে ইয়াৰ নামটো কি হ'লহেঁতেন। এনেই মই কৈছোঁ কথাটো, ঠিক আছে। চ' কথাটো বুজি পাইছা? এই গ্ৰুপটোৰ নামটো হ'ল মিথাইলিন বা মিথিলিন, যি এনেকুৱা। তো এনেকুৱা ধৰণৰ গ্ৰুপবোৰৰ নামবোৰ কৰিবৰ কাৰণে তোমাক মই এতিয়া আকৌ সেই যে আমি চেচুৰেটেড হাইড্ৰ'কাৰ্বনত যে কমপ্লেক্স ছাবষ্টিটুৱেণ্টৰ নাম অকণমান মনত ৰাখিছিলোঁ। প্ৰথম অকণমান কামোৰ লাগিছিলে, কি বস্তু মনত ৰাখিব লাগে। এইটো অলপ কামোৰ লাগিব পাৰে, কিন্তু বৰ বিশেষ টান কথা নহয়। চাবা এতিয়া, চোৱা, ছাপ'জ তোমাৰ ওচৰত এটা পেৰেণ্ট চেইন আছে। এনেকৈ আমি বক্স দিছোঁ, এডাল ধৰা পেৰেণ্ট চেইন ধৰি ল'লোঁ, ঠিক আছে। সেই পেৰেণ্ট চেইনডালৰ লগত, পেৰেণ্ট চেইনডালৰ যিকোনো এটা কাৰ্বনৰ লগত যদি, এতিয়া আমি যেনেকৈ পালোঁ, বক্সটো নিদিওঁ থাকক, এডাল মুঠতে পেৰেণ্ট চেইন ধৰা আৰু ৰাফলি, যদি সেইটোৰ লগত তোমাৰ এনেকৈ ডাইৰেক্টলি ডাবল বণ্ডেড কাৰ্বন থাকে, এইটো হ'ব ন? একজেক্টলি গম পাইছা ন? এইটো কাৰ্বন দুটা বন্ধ হৈ আছে, গতিকে ইয়াৰ ওচৰত আৰু দুটা হাইড্ৰজেন থাকিব, এইটো CH2 গ্ৰুপ। এইটো যদি থাকে তেতিয়াহ'লে এই গ্ৰুপটোৰ নাম হ'ব, এনে কি হ'লহেঁতেন, এই ডাবল বণ্ডটো নাথাকিলে কি হ'লহেঁতেন ইয়াৰ নামটো? ই CH3 হ'লহেঁতেন ন? তেতিয়াহ'লে ইয়াৰ নামটো কি হ'লহেঁতেন? মিথাইল হ'লহেঁতেন নে নাই? যদি ডাবল বণ্ডটো নাথাকিলেহেঁতেন তেতিয়াহ'লে এই গ্ৰুপটো হৈ গ'লহেঁতেন CH3, আৰু CH3 গ্ৰুপৰ নামটো কি হয়? মিথাইল, ৰাইট? তাতে তুমি যেতিয়া সি CH2 হৈ যায়, অৰ্থাৎ ইয়াত যেতিয়া ডাবল বণ্ড আহি যাব, বেছি সৰু হৈছে নেকি আখৰবোৰ? নাই হোৱা, দেখি পাইছা? যেতিয়া ডাবল বণ্ড হৈ যায়, লগত তুমি IDENE লগাই দিয়া, মিথাইলিডিন। পইণ্টটো বুজি পাইছা? হ'ব, কিন্তু ইয়াক মিথাইলিডিন বুলি নকয়, ইয়াক জেনেৰেলি মিথাইলিন বুলি কয়, কিন্তু নেমিং স্কিমটো সেইটো। তাৰমানে যদি যিকোনো এটা এলকাইল গ্ৰুপ থাকে আৰু সেই এলকাইল গ্ৰুপটো যদি ডাইৰেক্টলি ডাবল বণ্ডেড কাৰ্বনেদি বণ্ড হৈ থাকে পেৰেণ্ট চেইনডালৰ লগত, তেতিয়াহ'লে তাত তুমি জেনেৰেল নেমিং কৰিব পাৰা এলকাইলিডিন বুলি। মই আৰু এক্সাম্পল লৈছোঁ, চোৱা। ছাপ'জ যদি ছাবষ্টিটুৱেণ্ট গ্ৰুপটো এইটো হ'লহেঁতেন, ৰাইট? ইয়াৰ নামটো কি হ'লহেঁতেন? অবভিয়াছলি ইথাইল গ্ৰুপ হ'লহেঁতেন। কিন্তু যদি এইটো CH2, ঠিকে আছে, CH2 নহয়, যদি ইয়াত ডাইৰেক্টলি ডাবল বণ্ড দি সি পিনি যদি চেইনডালৰ লগত লাগি থাকে, তেতিয়াহ'লে তাত তুমি বেলেগ একো নাই, ইথাইলটোৰ লগত ইডিন লগাই দিয়া। কম্পাউণ্ডটোৰ বা গ্ৰুপটোৰ নাম হ'ব ইথাইলিডিন। বুজিছা? হ'ব? চিমিলাৰ কাহিনী যদি গ্ৰুপটো এনেকুৱা হ'লহেঁতেন, CH2, CH3, ইয়াৰ নামটো কি হ'লহেঁতেন? প্ৰপাইল, ৰাইট? কিন্তু সেই প্ৰপাইলটো যদি ছিংগল বণ্ডেড কাৰ্বন নহয়, যদি সি চেইনডালৰ লগত ডাইৰেক্টলি ডাবল বণ্ডেড কাৰ্বন থাকে, তেতিয়াহ'লে তুমি এইটো লগাই দিয়া, प्रोपाइलिडिन। समझ रहे हो बात? ठीक है, ओके।
আৰু এটা দেখাইছোঁ বাকীখিনি গম পাইছে আৰু এনেকুৱা হ'ব আৰু এনেকুৱা যদি হ'লহেঁতেন CH2 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 CH3 এইটোৰ নাম কি 1 2 3 4 4 হ'লে বিউটাইল 4 হ'লে সি নাম আছিলে তাৰ বিউটাইল কিন্তু সেই বিউটাইলটো যদি সিঙ্গল বন্ড নহয় ডাবল বন্ড দি লাগি থাকে পেৰেণ্ট চেইনডালৰ লগত তুমি ইডিন লগাই দিয়া বিউটাইল ইডিন হ'ব বুজি পালা চাগে মোক কথাটো আৰু এটা দেখাই দিছোঁ লাষ্ট এনেকুৱা যদি হয় জেনেৰেলি একো নাপাবাগে বাৰু ইমান দীঘল তথাপিও এইটো যদি হ'লহেঁতেন নামটো কি হ'লহেঁতেন ইয়াৰ পাঁচটা আছে পাঁচটা থাকিলে এলকাইল গ্ৰুপটোৰ নাম পেণ্টাইল ৰাইট তাৰে যদি ই ডাইৰেক্টলি ডাবল বন্ডেড হৈ যায় তেতিয়াহ'লে पेंटाइल लीडिन क्लियर हो रहा है बात ठीक है যদি है डायरेक्टली कार्बन टू ডাবল বন্ডেড হৈ থাকে সিধা সিধি ডাবল বন্ড যদি লাগি থাকে ক্লিয়াৰ আছে তো এটা সেই আইডিয়া মতে এটোৰ নাম কি হ'ব কোৱা যদি এটো হ'লতেন যদি এটো গ্ৰুপ থাকিলে ইয়াৰ নামটো কি হ'লতেন ইয়াৰ নামটো কি হ'লতেন 1 2 3 কি প্ৰপাইল কেনেকুৱা প্ৰপাইল আইসোপ্ৰপাইল যদি এটো থাকে তেতিয়া আইসোপ্ৰপাইল গ্ৰুপ বুলি কম আমি তাক কিন্তু যদি এটো কাৰ্বনটো সিঙ্গল বন্ড নহয় যদি ডাবল বন্ড হৈ পিনি লাগি থাকে তেতিয়াহ'লে তাৰ নামটো হ'ব আইসোপ্ৰপাইল ইডিন समझ रहे हो कि नहीं समझ रहे हो ना आड़ा से এইটো এনেকৈ যদি লাগি থাকিলেন তেতিয়াহ'লে তাৰ গ্ৰুপটোৰ নামটো কি বুলি কম আমি ইয়াৰ নামটো কি 1 2 3 4 5 পাঁচটা আছে ইয়াৰ নামটো কি সাইক্লো পেণ্টাইল যদি সিঙ্গল বন্ড লাগি থাকে তেতিয়াহ'লে তাক সাইক্লো পেণ্টাইল বুলি কওঁ আনহাতে যদি সি ডাবল বন্ডেড হৈ যায় ডাবল বন্ডটি যদি লাগি থাকে তাৰ নামটো হ'ব সাইক্লো পেণ্টাইল ইডিন বুজিছা নাই বুজা হ'ব বুজিছা চাগে আৰু মুঠতে যদি এনেকৈ ডাইৰেক্টলি পেৰেণ্ট চেইনডালৰ লগত ডাবল বন্ডেড এটাচমেণ্ট থাকে তেতিয়াহ'লে তুমি নৰ্মেলি যিটো গ্ৰুপৰ নাম এলকাইল গ্ৰুপ ক'লাহেঁতেন নৰ্মেলি সিঙ্গল বন্ডিত থাকিলে যাক তুমি এলকাইল গ্ৰুপ বুলি ক'লাহেঁতেন সেই গ্ৰুপটোৱে ডাবল বন্ড থাকিলে তাৰ নামটো হ'ব এলকাইল লিডিন বুজিছা হ'ব এনে এলকাইল বুলি কওঁ ডাবল বন্ড থাকিলে তাক এলকাইল লিডিন বুলি কম একেলগতে মই দুটা কথা দেখাই দিছোঁ চোৱা যদি এডাল পেৰেণ্ট চেইন যদি ইয়াত এইটো গ্ৰুপ আছে আৰু বেলেগ এটা কাৰ্বনত এইটো গ্ৰুপ আছে তেতিয়াহ'লে ইয়াৰ নামটো হ'ব ইথাইল ইয়াৰ নামটো হ'ব ইথাইলিডিন বুঝা না নাই বুঝা হ'ব ঠিক আছে চলো গোটেইখিনি দেখালোৱে মই আৰু এটা তথাপিও হেতুকে বল লাইনত দেখাইছোঁ যদি এইটো গ্ৰুপ থাকে খেলটাৰ নাম কি 1 2 3 তাৰমানে প্ৰপাইল হয়নে আৰু যদি গ্ৰুপটো এইটো হৈ যায় ডাবল বন্ড আহি যায় প্ৰথমতে তেতিয়াহ'লে গ্ৰুপটোৰ নাম হৈ যাব প্ৰপাইলিডিন যদি প্ৰথম কাৰ্বনটো সিধা সিধি যদি পেৰেণ্ট চেইনডালৰ লগত ডাইৰেক্টলি ডাবল বন্ড লাগি থাকে তেতিয়াহ'লে তাৰ নামটো হৈ যাব प्रोपाइलिडिन समझ रहे हो बात ठीक है
ওকে কেনেকুৱা এক্সাম্পল লওঁ এইটো কম্পাউণ্ডৰ নাম লিখিব লাগে এতিয়া সো ফাৰ্ষ্ট কথা কি পাৰিলে তিনটাকে ইনক্লুড কৰিলোহেঁতেন কিন্তু ইনক্লুড কৰিব পৰা নাই গতিকে কি কৰিব লাগিব আমি পেৰেণ্ট চেইন হিচাপে সেইডালক চুজ কৰিব লাগিব য'ত কাৰ্বনৰ নাম্বাৰটো চবতকৈ বেছি আছে হিচাপ কৰি পাইছা চাগে এই দুটাক যদি ইনক্লুড কৰোঁ তেতিয়াহ'লে চেইনডালত হ'ব 1 2 3 4 5 6 7 এই দুটাক ইনক্লুড কৰিলে এই দুটাক কৰিলে 1 2 3 4 5 6 আনহাতে এই দুটাক কৰিলে অবভিয়াছলি লংগেষ্ট হৈছে তাৰপিছত আহিলে আমাৰ নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰিবলৈ হ'লে কি কৰিম লেফ্টৰ পৰা ৰাইট যদি নাম্বাৰিং কৰোঁ 1 2 3 4 5 6 7 8 আৰু ৰাইটৰ পৰা লেফ্ট কৰিলে 1 2 3 4 5 6 7 8 এতিয়া মাল্টিপল বণ্ডৰ কাহিনীত লেফ্টৰ পৰা ৰাইট কৰিলে 1 নম্বৰ পজিশ্যনত আছে আৰু 7 পজিশ্যনত আছে আনহাতে ৰাইটৰ পৰা লেফ্ট কৰিলেও এগেইন 7 পজিশ্যনত সৰি 1 পজিশ্যনত আছে আৰু 7 পজিশ্যনত আছে গতিকে মাল্টিপল বণ্ডে আমাক চুজ কৰিবলৈ দিয়া নাই সেইটো যদি হয় তেতিয়াহ'লে নেক্সট ক'ত যাম ছাবষ্টিটুৱেণ্টলৈ যাম ছাবষ্টিটুৱেণ্টলৈ যদি যাওঁ তেতিয়াহ'লে ছাবষ্টিটুৱেণ্টটো ইয়াত এফালৰ পৰা লেফ্টৰ পৰা ৰাইটলৈ কৰিলে ক'ত আছে 5th পজিশ্যনত আছে আনহাতে ৰাইটৰ পৰা লেফ্টলৈ কৰিলে 4th পজিশ্যনত আছে এইটো বস্তু দেখিছা ন সো ফাৰ্ষ্ট পইণ্ট অফ ডিফাৰেঞ্চ ক'ত ছাবষ্টিটুৱেণ্টে দিলে গতিকে আমাক কোনটো চুজ কৰিম আমি এইটো লেফ্টৰ পৰা ৰাইট স্কিমটো অলৰেডি আমি এইখিনিৰ ওপৰত কথা পাতিছোঁ চলো গতিকে নাম্বাৰিংটো হৈ যাব এইটো নাম্বাৰিং হৈ যোৱাৰ পিছত বাকী কামখিনি কি নাম লিখিব লাগে নাম লিখোঁতে কি হ'ব এতিয়া 4th পজিশ্যনৰ এটা গ্ৰুপ আছে য'ত কেইটা কাৰ্বন আছে 2টা কাৰ্বন যদি এইটো ছিংগল বণ্ড হ'লহেঁতেন তেতিয়াহ'লে গ্ৰুপটোৰ নামটো কি হ'লহেঁতেন 2টা কাৰ্বন থকা গ্ৰুপটোৰ নাম কি হৈ যায় ইথাইল কিন্তু ডাইৰেক্টলি কি দি আছে ডাবল বণ্ড দি আছে গতিকে তাৰ নামটো কি হ'ব ইথাইলিডিন অলৰেডি পাতিলোঁ এইখিনি কথা সো 4th পজিশ্যনত আমাৰ কি আছে ইথাইলিডিন বাকী কম্পাউণ্ডৰ নামটো ইন জেনেৰেল যেনেকৈ কৰিছিলোঁ অক্ট তাৰপিছত 1,7 ডাই ইন ডাই থকাৰ কাৰণে ইয়াত এটা আহিব অক্টা বুজিছা অ'কে ঠিক আছে তোমালোকে কেইটামান ট্ৰাই কৰিবা যদি নোৱাৰা জনাবা মই কেইটামান কম্পাউণ্ড দিছোঁ ঠিক আছে আৰু হ'ব আৰু এইকেইটাই সদ্যহতে চ' যদি আজি আমি শিকাৰ কথাটো এইটো যে যদি পেৰেণ্ট চেইনডালৰ প্ৰথম কথা পেৰেণ্ট চেইনডাল এনেকৈ চুজ কৰিম যাতে আমি যিমান পাৰোঁ যিমান দূৰ সম্ভৱ সিমানটা মাল্টিপল বণ্ডক ইনক্লুড কৰি পেৰেণ্ট চেইনডাল চুজ কৰিম তেনেকুৱা কৰিবলৈ যাওঁতে কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হ'ব পাৰে যে কিছুমান ডাবল বণ্ডেড অথবা ট্ৰিপল বণ্ডেড কম্পাউণ্ড ছাবষ্টিটুৱেণ্ট হিচাপে থাকি যাব পাৰে যদিহে ডাবল বণ্ডেড কম্পাউণ্ড ছাবষ্টিটুৱেণ্ট হিচাপে থাকে তেতিয়াহ'লে জেনেৰেলি যিটো গ্ৰুপত ছিংগল বণ্ড থকা হ'লে এলকাইল ক'লোহেঁতেন সেই গ্ৰুপটোক আমি ডাবল বণ্ডেড এটাচমেণ্ট থাকিলে তাক আমি এলকাইলিডিন বুলি ক'ম কেৱল মাত্ৰ মিথাইলৰ ক্ষেত্ৰত মিথাইলিন বুলি ক'লে তাক মিথাইলিডিন বুলি নকওঁ বাকীখিনি কম্পাউণ্ডৰ ক্ষেত্ৰত তাক আমি ইথাইলিডিন প্ৰপাইলিডিন আইচোপ্ৰপাইলিডিন আইচোবিউটাইলিডিন চাইক্লোপেণ্টাইলিডিন এনেকুৱা ধৰণৰ নাম দিব লাগিব ঠিক আছে তো কেৱল মাত্ৰ মই অকল ডাবল বণ্ডেড এটাচমেণ্টখিনিৰ কথাহে ক'লোঁ ট্ৰিপল বণ্ডেড এটাচমেণ্টটো থাকিব পাৰে অথবা ডাবল বণ্ডটো যদি মেইন ডাইৰেক্ট পেৰেণ্ট চেইনডালৰ লগত নাথাকি তোমাৰ বেলেগকৈ থাকে তেতিয়াহ'লে তাহাঁতৰ নামটো কি হ'ব ৰাইট সেইবোৰো আছে চ' আজি এইটো ভিডিঅ'ত এইটোৰ ওপৰতে কনচেনট্ৰেট কৰা যে যদি ডাইৰেক্টলি পেৰেণ্ট চেইনডালৰ ওপৰত ডাবল বণ্ড চিধা লাগি থাকে তেতিয়াহ'লে তাৰ নামটো কি হ'ব এলকাইলিডিন ঠিক আছে এই দুটা কম্পাউণ্ড ট্ৰাই কৰি চাবা তথাপি মই এনেই পেৰেণ্ট চেইনডাল চুজ কৰিবলৈ চেষ্টা কৰোঁ কি অপশ্যন আছে আমাৰ ওচৰত এতিয়া 4টা আছে 4টাৰ ভিতৰত গোটেইকেইটাক ল'ব পাৰিমনে নিশ্চয় নোৱাৰোঁ ইয়াক যদি ল'বলৈ যাওঁ তেতিয়াহ'লে 1 2 3টা আহিব ইয়াক যদি ল'বলৈ যাওঁ তেতিয়াহ'লে এই 3টা আহিব আৰু বেলেগ অপশ্যন আছেনে বেলেগ অপশ্যন নিশ্চয় নাই এতিয়া যদি এই 3টাক লওঁ তেতিয়াহ'লে নাম্বাৰ কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 10টা আনহাতে ইয়াক ল'লে 1 2 3 4 5 6 7 8 9 10 11টা 11টা আছে
ক্লিয়াৰ হৈছে সো আৰু কিবা অপচন আছে নেকি আৰু অপচনটো মই দেখা নাই বিকজ আমাৰ ওচৰত ব্ৰাঞ্চ ইয়াৰ পৰা এই দুটাই গুচি গৈছে হয় এফালে ল'ব লাগিব নহলে এফালে ল'ব লাগিব যদি এটুক লওঁ কৈ দিছো কথাটো তোমালোকে নিজে এবাৰ চাবা প্ৰেক্টিস কৰি ওকে ওকে সো নাম্বাৰিংখিনি কৰি থাকিব এটা গ্ৰুপ কিটাৰ নাম এটো মিথাইল হাইটো মিথাইল এইটো কি হ'ব এতিয়া পেৰেন্ট চেইনডালৰ লগত ডাইৰেক্টলি ডাবল বন্ড লাগি আছে কেটা কাৰ্বন এটা দুটা তিনটা থাকিলে কি কম প্ৰপাইল ডাইৰেক্টলি লাগি থকা কাৰণে ডাবল বন্ড লাগি থকা কাৰণে নামটো কি হৈ যাব প্ৰপাইলিডিন বুজি পাইছা নেক্সট লৈ যোৱা ইয়াত কেটা আছে পাঁচটা মাল্টিপল বন্ড আছে পাঁচটা মাল্টিপল বন্ডক কেনেকৈ চুজ কৰিম উপায় কিবা আছে নে এই তিনটাক ল'ব পাৰিম তেতিয়া এই দুটা থাকি যাব এই দুটাক ল'লে এই তিনটাক ল'ব পাৰিম তেতিয়া এই দুটা থাকি যাব নহলে এই তিনটাক ল'ব পাৰিম এই দুটা থাকি যাব বুজি পাইছা কি কৈছে বিচাৰিবলৈ তোমাৰ প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰিব কথাটো পইণ্টটো চোৱা এই দুটাটো থাকিবই মানে কি এই দুটাক এইলে অপচন বেলেগ আছে জানো এটাক যদি বাদ দিও তেতিয়ালে আমাৰ ওচৰত 1 2 এই দুটা ল'ব পাৰিম নহলে এই দুটা ল'ব পাৰিম গোটেই তিনটা থাকি যাব তিনটাটো নহব আমি ম্যাক্সিমাম যিমানটা ল'ব পাৰো গতিকে যদি এই তিনটাক লওঁ ইহত দুটা থাকিব যদি এই দুটাক লৈ পিনি এনেকৈ ঘূৰি আহোঁ তেতিয়াহ'লে এটো আৰু এটো থাকি যাব আৰু যদি আৰু কি অপচন থাকিলে এই দুটাক লৈ যদি এটোক লওঁ তেতিয়াহ'লে ই আৰু ই থাকি যাব এটা কাক লম কাক এৰিম য'ত সবতকে লংগেষ্ট আছে এটো তিনটাই পসিবিলিটি আছে চাৰিটা ল'ব পৰাকে পসিবিলিটি থকা হলে চাৰিটা ললো হেতেন কিন্তু চাৰিটা লোৱাৰ কোনো ধৰণৰ ইয়াত চান্স নাই যদি এটো ডাবল বন্ড ইয়াত আহি গলতেন তেতিয়াহ'লে আমি সিম্পলি এটো লৈ থলো হেতেন বুজি পাইছা কি কৈ আছো যদি এটো ডাবল বন্ড ইয়াত থাকিলে হেতেন তেতিয়াহ'লে গোটেই চাৰিটা ইনক্লুড হয় ন 1 2 এফালে ঘূৰি আহি 3 4 গোটেই চাৰিটা ইনক্লুড হয় হেতু কন্ডিশনত আমি চাৰিটা থকাটো ললো হেতেন কিন্তু এতিয়া এই ডাবল বন্ড ইয়াত নাই নহয় ক'ত আছে ইয়াত আছে গতিকে হয় তুমি ইয়াক লোৱা নহলে ইয়াক লোৱা অপচন হেতুৱে তো এই তিনটাক ললে 1 2 3 4 5 6 7 8 আঠটা আছে ইয়াক ললে 1 2 3 4 5 6 7 8 9 10 তো এটোটো নহয় তাৰমানে এই সাবস্টিটিউট আহিব এটো শিওর আৰু ইয়াক ললে 1 2 3 4 5 6 7 8 9 তো obvious কথা কাহিনটো কোনটো এটো হ'ব 1 2 3 4 5 6 7 8 9 10 10টা থকাটো ক্লিয়াৰ আছে যদি হেতু হৈ গল বাকি থাকিল আমাৰ নেমিং কৰিব লাগে এতিয়া আচ্ছা ইয়াত এটা কাহিনী আহিব নেমিং কৰোতে এটোৰ নামটো কি হ'ব এতিয়া এনে 1 2 3 তিনটা কাৰ্বন আছে তিনটা কাৰ্বন থাকিলে তাৰ নামটো কি হয় ইথাইল প্ৰপাইল ডাবল বন্ডেড আছে গতিকে প্ৰপাইলিডিন এটো কি হ'ব এতিয়া নামটো এটো এত কেটা আছে কাৰ্বন দুটা ডাবল বন্ড নাথাকিলে কি হ'ল তাৰ নামটো ইথাইল ডাবল বন্ড আছে ইয়াৰ নামটো ইথাইলিডিন হ'ব নে এটো কম্পাউণ্ডত ইথাইলিডিন হ'ব নে ইথাইলিডিন নহয় ইথাইলিডিন হ'লহেতেন যদিহে ডাবল বন্ডটো ইয়াত থাকিলেহেতেন পেৰেন্ট চেইনডালৰ লগত যদি ডাইৰেক্টলি লাগি থাকিলেহেতেন ডাবল বন্ডটো তেতিয়াহে তাৰ নামটো ইথাইলিডিন হ'লহেতেন এতিয়া ডাবল বন্ডটো ডাইৰেক্টলি লাগি থকা নাই ডাবল বন্ডটো নেক্সট কাৰ্বনটোত আছে যদি ডাইৰেক্টলি লাগি নাথাকে নেক্সট কাৰ্বনটোত যদি থাকে তেতিয়াহ'লে তাৰ নামটো কি হ'ব তাৰ নামটো হ'ব ভিনাইল এটো মই যদি তোমালোকৰ মনত পৰে তেতিয়াহ'লে কমপ্লেক্স সাবস্টিটুয়েন্টৰ যেতিয়া নাম নেমিং কৰিছিল তেতিয়াহ'লে মই তোমালোকক দুটা গ্ৰুপৰ নাম কৈছিল এটা আছিল ভিনাইল আৰু এটা আছিল এলাইল একবাৰ গৈ পিনি আকৌ এবাৰ চাবা এলাইল ভিনাইল কি আছিল ইয়াৰ আৰু এটা নাম আছে ইয়াৰ নামটো ইথিনাইল বুলিও কয় ওকে তে ইথিনাইল বুলি কিয় কয় বা ইথিনাইল নামটো কৰ পৰা আহিলে বা এটো যদি নাথাকি আৰু কি কৈ আছে বুজি পাইছা না যদি এনেকৈ নাথাকি যদি কম্পাউণ্ডটো এনেকৈ হ'লতেন তেতিয়াহ'লে এটো গ্ৰুপৰ নাম কি আছিল তেতিয়া সিচুৱেশ্যনবোৰ বেলেগ হৈ যাব বাৰু মই এনে ফৰ এক্সাম্পল কৈ আছো যদি চেইনডালৰ লগত এনেকৈ থাকে তেতিয়াহ'লে তাৰ নামটো কি আছিল এলাইল হয়নে এলাইল পাইছিল না এলাইল যদি ডাইৰেক্টলি থকা কাৰ্বন এটো আমি পাতিছো অলৰেডি তথাপি এটো ওপৰত আকৌ মই নেক্সট ভিডিঅ'ত আকৌ পাতিম এইখিনি কথা ঠিক আছে মই এনে
যেহেতু ওলালে কম্পাউণ্ডটো সেইকাৰণে ক'লোঁ আৰু আনহাতে ইয়াৰ আনটা নাম হ'ব 1 2 3 তিনিটা আছে ন প্ৰপ 2 ইনাইল ইয়াৰ নামটো প্ৰপ 2 ইনাইল বুলিও আমি ক'ব পাৰোঁ কি কাৰণে ক'ব পাৰোঁ তাৰ কথা আমি নেক্সট ভিডিঅ'টোত পাতিম ওকে সদ্যহতে আমাৰ ওচৰত কম্পাউণ্ডটো আছিলে এইটো সদ্যহতে কম্পাউণ্ডটোৰ নামটো আছিলে এইটো কম্পাউণ্ডটোৰ নেমিং কৰিব লাগিছিলে এইটো তো এই গ্ৰুপটোৰ নামটো মই ক'লোঁ তোমালোকৰ নামটো কি ভিনাইল অথবা ইথিনাইল ঠিক আছে সো এই দুটা কম্পাউণ্ড কৰিবা আমি ইথিনাইল ভিনাইল এলাইল প্ৰপিনাইল প্ৰপ 1 ইনাইল প্ৰপ 2 ইনাইল এইবোৰ বস্তু নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিম সদ্যহতে ভিনাইল ইথিনাইলৰ ওপৰত ইমান বেছি প্ৰেছাৰ দিব নালাগে তোমালোকে আজি ভিডিঅ'টোত যিখিনি কথা ক'লোঁ অৰ্থাৎ এলকাইলিডিন গ্ৰুপ যিটো ক'লোঁ সেই এলকাইলিডিন গ্ৰুপটোৰ নামখিনি কেনেকৈ আহিলে সেইটোৰ ওপৰত অকণমান কনচেনট্ৰেট কৰা ঠিক আছে ওকে ভালকৈ থাকিবা কবিতা এটা আছিলে আগতে অকলে আছোঁ কুশলে আছোঁ তো এইটো চিটুৱেশ্যনটো একেই হৈছে কৰোণাৰ কাৰণে যিমানে অকলে থাকিবা সিমানে কুশলে থাকিবা মানুহৰ লগত পৰাপক্ষত সংস্পৰ্শত নাহিব পাৰিলে ভাল অৱশ্যে কবিতাটো প্ৰেমৰ কবিতা আছিলে প্ৰেমৰ নহয় বিৰহী প্ৰেমৰ কবিতা আছিলে ট্ৰেজেডি তুমি নাই দৰকাৰ নাই অকলে আছোঁ কুশলে আছোঁ তুমি নাথাকিলেও নাই সেইটো আছিলে কিন্তু এতিয়াৰ চিটুৱেশ্যনটোত প্ৰেম নহয় আৰু নিজে বাচি থাকিবৰ কাৰণে অকল থাকিব লাগিব কুশলে থাকিব লাগিব থাকিবা কুশলে অকল থাকিব পাৰিলে আৰু ভাল বাই বাই